Hello everyone, সকলোকে স্বাগতম জনাইছো মোৰ এটা ভিডিঅ'লৈ গুড মৰ্নিং গুড প্ৰভাত আৰু এটা চিৰাজুলি পালো আৰু চিৰাজুলি টাইম হ'ল 7টা বজাত আৰু মঙলদৈত মই উঠিছিলো 5টা বজাত উঠিছিলো তাৰ পিছত আৰু আহি আছো এখানৰ নিচিনা ফাৰ্ষ্ট মানে মঙলদৈৰ পৰা এনেকৈ অহা বাছত মানে ইমান ফাৰ্ষ্ট কোনোদিন অহা মই বাছ দেখা নাই মানে তো কি আপোনাৰ আৰু তোমাৰ ভাই হাফিজ আলী আৰু অফিচ টাইমত মেনেজ কৰা গাড়ী খুবেই কম আৰু আপোনালোকে যদি আহিব বিচাৰে তেতিয়াহ'লে আহিব পাৰে মদিনা গাড়ীখনৰ নাম মই কণ্টেক্ট নম্বৰটো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকক আৰু আপোনালোকে এইখনত আহিব পাৰিব খুব এখন মানে ফাষ্ট টেষ্ট আৰু আপোনালোকৰ প্ৰাইভেট গাড়ী নহ'লেও এইখনতে ধুনীয়াকৈ আহি যাব পাৰিব মই গাড়ীখনৰ সন্মুখৰ পৰা দেখাই দিওঁ আৰু এইখন হ'ল গাড়ীখন মদিনা চাওক এইটো হ'ল নাম্বাৰটো মই এতিয়া গৈ আছোঁ মঙলদৈৰ পৰা তেজপুৰলৈকে আৰু এতিয়া পালে আৰু বাছত আহি আছোঁ এইটো ভিডিঅ' আপোনালোকৰ চালে বহুত সুবিধা হ'ব এতিয়া আপোনাৰ বহুত মানুহে তেজপুৰত অফিচ টাইমত আহিব বিচাৰে কিন্তু অফিচ টাইমত আহিব বিচাৰিলেও কিন্তু বাছত ইমান লেট কৰে সেই লেট কৰাৰ কাৰণে মানুহবিলাকৰ অফিচ টাইম দেৰি হৈ যায় বা যিকোনো ক্ষেত্ৰতে দেৰি হয় কিন্তু আপোনালোকে এইখন গাড়ীত মই কৈছোঁ এইখনে কণ্টেক্ট নাম্বাৰ দিম আপোনালোকে আহিব পাৰিব আহি ধুনীয়াকৈ আপোনালোকৰ অফিচ টাইমত গোটেইখিনি কৰিব পাৰিব চাওক আৰু পিছফালে দেখুৱাই দিছোঁ আপোনালোকে আৰু এইখন বাছখন আৰু এইখন বাছতে আহিলোঁ ৰাতিপুৱাতে উঠিছোঁ প্ৰায় বহুত ৰাতিপুৱাতে উঠিছোঁ 4:30 উঠিছিলোঁ উঠি গাড়ী পোৱা নাছিলোঁ সেইকাৰণে লেট হ'ল এইখনত পালোঁ বাৰু লাগিলি আৰু এতিয়া আহি আছোঁ চাব পালোঁ 8:30 বজাত মিছন চাৰিআলি আৰু এইখন গাড়ীত আহিলোঁ মদিনা টাইমটো ধুনীয়াকৈ পহুচাইছে প্ৰায় 2.5 ঘণ্টাতে গোটেই গাড়ীখনে আমাৰ ইয়ালৈকে মিছন চাৰিআলিলৈকে পহুচাই দিছে মঙলদৈৰ পৰা আৰু আপোনালোকে আহিব পাৰে মই কণ্টেক্ট নম্বৰত ডেছক্ৰিপশ্যনত দি এতিয়া যাব লাগিব এয়াৰপৰ্ট যাই পেলাই আপোনালোকক দেখুৱাম ক'ত কি গোটেইখিনি আপোনালোকে চালে গম পাব গোটেই ভিডিঅ'টো আৰু আপোনালোকে আহিব পাৰে এখন গাড়ীত এখন ভাল অপশ্যন এয়া আহি পালোঁ মিছন চাৰিআলি চিধা ৰাস্তা দেখিছে নহয় মই জুম কৰি দিছোঁ ইফালে যাব পাৰিব তেজপুৰ টাউন আৰু ইফালে আহিলোঁ মঙলদৈৰ পৰা চাওক আৰু এই যোনখন ব্ৰিজ বনাই আছে ইফালে যাব লাগিব নগাঁও গোলাঘাট চাওক আৰু ইফালে লখিমপুৰ আৰু এয়া হ'ল তেজপুৰ মিছন চাৰিআলি এতিয়া মই গৈ আছোঁ মিছন চাৰিআলিৰ পৰা এয়াৰপৰ্টলৈকে আৰু এয়াৰপৰ্টলৈকে যোৱা ৰাস্তাটোতে দাদাজন লগ পালোঁ দাদাজনে খুব ধুনীয়াকৈ লিফ্ট দিলে আৰু দাদাজনে ৰাতিপুৱাতে মানে দাদাও ব্যস্ত আছে ক'ৰবাত যাব আহিছে তাৰপিছতো মোক ধুনীয়াকৈ ব্যস্ততাৰ মাজতো ধুনীয়াকৈ লিফ্ট দি দিলে আৰু সেইকাৰণে বহুতেই বেছি ভাল লাগিলে আৰু এনেকৈ লিফ্ট পালে কেতিয়াবা বহুত বেছি ভাল লাগে আৰু এতিয়া গৈ আছোঁ তেজপুৰ এয়াৰপৰ্টলৈকে ফাৰ্ষ্ট টাইম গৈ আছোঁ সেইকাৰণে বহুত এক্সাইটেড হৈছোঁ আপোনালোকে চাব ভিডিঅ'টো চালে গম পাব মই আহিবলৈ এতিয়া তেজপুৰ এয়াৰপৰ্টৰ এইটো ৰাস্তাৰে যোনফালে যায় এইফালে আহিলে মঙলদৈৰ পৰা লখিমপুৰ যাব পাৰে এইটোদি জোনাই যাব পাৰে এই ৰুটটো হ'ল এই ৰুটটো অৰুণাচলো যাব পাৰে ইফালেদি আৰু ইফালেদি আহিলোঁ আমি মঙলদৈৰ পৰা আৰু এতিয়া তেজপুৰ বিমানকোট পালোঁ আৰু বহুতখিনি মানুহে লিফ্ট দিলে আৰু থেংক ইউ ছ' মাছ সকলোকে আৰু এতিয়া আহি পালোঁ তেজপুৰ বিমানকোট বহুত দিনৰ পৰা তেজপুৰ এয়াৰপৰ্ট অহা মোৰ এটা আশা আছিলে তাৰপিছত আজি ফাইনেলি তেজপুৰ এয়াৰপৰ্টৰ ভিতৰত এণ্ট্ৰি কৰিম এতিয়ালৈকে এণ্ট্ৰি কৰা নাই আৰু বহুতে বেছি ভাল লাগিছে মনটো এক্সাইটেড হৈ আছোঁ তেজপুৰ এয়াৰপৰ্টৰ পৰা ফ্লাই কৰিবলৈ তেজপুৰ এয়াৰপৰ্টৰ পৰা যাবলৈ আৰু আজিৰ ভিডিঅ'টো এটা বিশেষ কাৰণে ইম্পৰ্টেণ্ট সকলোৰে কাৰণে ইম্পৰ্টেণ্ট তেজপুৰ এয়াৰপৰ্টটো মানুহে ভাবে অকল আৰ্মিৰ এয়াৰপৰ্ট সেনেকুৱা বুলি ভাবে কিন্তু সেনেকুৱা নহয় তেজপুৰৰ পৰা গুৱাহাটী দিল্লী কলকাতা লখিমপুৰ সকলোলৈকে ফ্লাইট পায় আৰু ফ্লাইটৰ মানে টাইমিংবিলাক থাকে আৰু ইমান ৰেগুলাৰিটি মানে কিছুমান ফ্লাইট নাপাব পাৰে কিন্তু ফ্লাইট পায় আৰু তেজপুৰৰ পৰা আৰু আপোনালোকৰ এটা কথা মই এই ভিডিঅ'টোত জনাব বিচাৰিছোঁ যদি আপোনালোকৰ কিবা এটা কাৰণত তেজপুৰৰ পৰা লখিমপুৰ যাব লগা হ'ল আপোনালোকৰ আৰ্জেণ্ট গাড়ীও ইমান টাইম লাগে আপোনালোকৰ তেতিয়াহ'লে ভাল অপশ্যন এটা আছে ফ্লাইটত যাব পাৰে আৰু আজিৰ ফ্লাইট জাৰ্ণিটো মই অতি কম পইচাতে কৰিছিলোঁ আৰু এলায়েন্স এয়াৰৰ পৰা মোৰ তাত এটা মেছেজ আহিছিলে তাৰপিছত এলায়েন্স এয়াৰৰ লগত কলাবৰেট কৰা নহয় আৰু একচুৱেলি তেনেকুৱা এটা হৈছে আৰু অতি কম দামতে এতিয়া তেজপুৰৰ পৰা যাম লখিমপুৰ আৰু আপোনালোকক দেখুৱাম গোটেই ভিডিঅ'টো চাবলৈ একেবাৰে নাপাহৰিব ৰাতিপুৱা উঠি ধুনীয়াকৈ আহিলোঁ এতিয়া প্ৰায় 9টামান বাজিলে তেজপুৰ এয়াৰপৰ্ট পালোঁ ফ্লাইট এগৰাকী বম্বে গেট বুলি কয় এইখিনিত আৰু তাতে ধুনীয়াকৈ বাইদেউ এগৰাকী দোকান আছে দোকানত ধুনীয়াকৈ চাহ লৈছোঁ এয়া গাখীৰ চাহ তাৰপিছত আৰু বিকাজী ভুজিয়া লৈছোঁ আৰু পিছফালে চাওক গাড়ী চাড়ী আহিয়ে আছে আৰু চাহো বাইদেউগৰাকীয়ে খুব ধুনীয়াকৈ বনাইছে চাওক চাহৰ কালাৰ দেখিছে নহয় এয়া চাওক এয়া চাহ চালে গম পাব আপোনালোকে ঘৰত যেনেকৈ খাওঁ মানে চাহ সেনেকুৱা কোৱালিটিৰ চাহ বনাই দিছে এতিয়া আহি পালোঁ তেজপুৰ এয়াৰপৰ্ট নেক্সট ভিডিঅ'টোত আপোনালোকে তেজপুৰ এয়াৰপৰ্টৰ পৰা লখিমপুৰ এয়াৰপৰ্টলৈকে সম্পূৰ্ণ জাৰ্ণিটো চাবলৈ নাপাহৰিব